নমস্কাৰ গৃহকাৰ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ আন এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমি মঙলদৈ কৰি থকা এখন ৰিজৰ্টৰ বিষয়ে, আৰু ৰিজৰ্টখন আপোনালোকে দেখিছে, এই ৰিজৰ্টৰ কামসমূহ আমি কৰি আছোঁ। আমি এনেধৰণে বাউণ্ডেৰী ৱালসমূহ আমি প্ৰস্তুত কৰি আছোঁ, আৰু ইয়াতে আপোনালোকে দেখিব টোটেলি বাঁহৰ আমি এখন খুব ধুনীয়া ৱাল আমি তৈয়াৰ কৰিছোঁ। আপোনালোকে দেখিব পাৰিব ইয়াত খুব ধুনীয়াকৈ আমি স্কুল লগাই পাতিবিলাক লগাই পেলাই আমি খুব ধুনীয়াকৈ এই আৰু যেতিয়া ৰং কৰি উঠিম বা ৰং দি দিম তাৰপিছত ইয়াত খুবেই ধুনীয়া দেখা হ'ব। আৰু ভিতৰৰ ফালে আপোনালোকে পৰিৱেশ চাব, ইয়াত অলৰেডি ফুলৰ গছ গছনিবিলাক লগাই থকা গৈছে, আৰু এই ফুলবোৰ হৈ উঠাৰ লগে লগে আমি ইয়াৰ মাজতে আমি বাঁহ দুজোপাৰ মাজতে আমি এটা বিবাহ ভৱন প্ৰস্তুত কৰিম, য'ত নেকি মানুহে বিয়া সভা এইবিলাক পাতিব পাৰিব, আৰু তাৰ লগতে চাহ পানীৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা থাকিব। তাত আমি খুব ধুনীয়াকৈ এখন কেফে এখন আৰম্ভণি কৰিম। ইয়াতে এনেধৰণে অ'নাৰৰ লগত আমি আলোচনা কৰি এটা প্লেনিং কৰিছোঁ, আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ এনেধৰণে আমি টিনৰ বাউণ্ডেৰী দিম, আপোনালোকক দেখুৱাম এই বিষয়খিনি। গতিকে এনেধৰণে আমি এটা কাম চলাই আছোঁ, আৰু গৃহকাৰ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত আমি ৰিজৰ্ট হওক বা আমি আমাৰ ঘৰ ৰেচিডেঞ্চিয়েল বিল্ডিং হওক, এই সকলোবিলাক আমি খুব ধুনীয়া ধুনীয়া কনচেপ্টেৰে আমি কাম কৰিব ধৰিছোঁ। আৰু আপোনালোকেও যদি এনেধৰণৰ কনচেপ্টত আমাৰ লগত কাম কৰিব বিচাৰে বা আপোনালোকৰ সপোনৰ ঘৰখন যদি আমাৰ জৰিয়তে আপোনালোকে বনাব বিচাৰে, তেনেহ'লে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।